হয় চাওক শিৱসাগৰ চৰাইদেউ আৰু যি দাঁতিকাষৰীয়া অঞ্চলসমূহত বানপানীৰ কবলত পৰা ৰাইজক এতিয়া সমগ্ৰ অসম নহয় ভাৰতবৰ্ষৰ লোকে আহি বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াইছে আৰু এই সহায় কেৱল যে খাদ্য সামগ্ৰী বা টকা পইচা দি কৰিছে তেনেকুৱা নহয় বিভিন্নজনে যি যেনেধৰণে পাৰে তেনেকৈ সহায় কৰিছে এই বানত যিহেতু সমগ্ৰ খেতি পথাৰ ৰাইজৰ শেষ হৈ গৈছিল গতিকে এতিয়া যি দল সংগঠন আছে তেওঁলোকেও সেই ৰাইজৰ কেনেধৰণে তেওঁলোকে পুনৰ খেতি পথাৰ কৰিব পাৰে পুনৰ ধান খেতি লৈ তেওঁলোকে কৰি জীৱন নিৰ্বাহ কৰিব পাৰে তাক লৈ তেওঁলোকে চিন্তা চৰ্চা কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ যে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত এতিয়া তেওঁলোকে বানপীড়িত ৰাইজৰ কাৰণে এনেধৰণে কঠীয়া পৰাৰ ব্যৱস্থা কৰিছে আৰু এই কঠীয়া সেইসকল লোকক প্ৰদান কৰা হ'ব যিসকলৰ এই বানত আচলতে সৰ্বশ্ৰান্ত হৈছে তেওঁলোকে সকলো সেই খেতি পথাৰ আচলতে কঠীয়া সকলো শেষ হৈ গৈছে গতিকে তেওঁলোকৰ বাবে ইয়াতে কঠীয়া পৰাৰ কঠীয়াতলি তেওঁলোকে উলিয়াইছে বিভিন্ন স্থানত ডিমৌৰ বিভিন্ন স্থানত তেওঁলোকে এনেধৰণে সৰু সৰু ঠাই কিছুমান নিৰ্বাচন কৰিছে আৰু য'ত তেওঁলোকে কঠীয়া পৰাৰ ব্যৱস্থা কৰিছে আৰু এই মুহূৰ্তত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতৃত্ব আছে মিলন বুঢ়াগোহাঁই আহি উপস্থিত হৈছে মই আৰু এজন পাইছোঁ বিষয়ববীয়া আপোনালোকে কেনেকুৱা ধৰণে পৰিকল্পনাটো কৰিছে ইতিমধ্যে যোৱা 19 জুলাইৰ পৰা যি উজনি অসমৰ শিৱসাগৰ চৰাইদেউকে ধৰি যি বানত যি সৰ্বহাস্ত হ'ল ৰাইজসকল তেওঁলোকৰ এতিয়া বৰ্তমান পৰিস্থিতি এখনেই ভাল নহয় তেওঁলোকৰ পশুধনৰ পৰা আৰম্ভ কৰি যি খেতি পথাৰ সকলো নষ্ট হৈ গৈছে সেইবাবে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত নিতাই পানীটেঙী আঞ্চলিক সমিতিৰ সহযোগত আজি পহুখোৱাত আমি এটা কঠীয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু শিৱসাগৰ জিলাৰ 100 বিঘা মাটিৰ কাৰণে আমি ইতিমধ্যে কঠীয়া যোগাৰ কৰিছোঁ এসপ্তাহৰ ভিতৰতে কঠীয়াখিনি পাবহি আৰু এইখিনিও সম্ভৱ এমাহ লাগিব আৰু বেলেগ বেলেগ জেগাত নিৰ্দিষ্ট আমি ঠাই ঠিক কৰিছোঁ আমি 500 বিঘা মাটিৰ যি টাৰ্গেট লৈছোঁ সেই বিঘা মাটিৰ কাৰণে আমি বানত সমস্যা হোৱা কৃষকসকলৰ মুখত হাঁহি বিঙাবলৈ চেষ্টা কৰিছোঁ এতিয়া এই লোকসকলে কেনেধৰণে আপোনালোকৰ সৈতে যোগাযোগ কৰিব কঠীয়াসমূহ তেওঁলোকৰ ধৰি লওক প্ৰয়োজন হৈছে কেনেকৈ তেওঁলোকে আপোনাক ইতিমধ্যে আমাৰ শিৱসাগৰ জিলাৰ যিটো ফেচবুক এটা পেজ আছে সদৌ টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ এটা পেজ আছে সেই পেজত আৰু মোৰ জিলা সমিতিৰ সভাপতি মই তপন চেতিয়া হয় মোৰ এটা ফেচবুক নাম্বাৰ হোৱাটছআপ নম্বৰ মই ছ'চিয়েল ছাইটত এৰি থৈছোঁ তেওঁলোকে ইতিমধ্যে যোগাযোগ কৰিলে আমাৰ স্থানীয় যিসকল আঞ্চলিক আছে প্ৰত্যেক জেগা আঞ্চলিক ল'ৰাসকলে যোগাযোগ কৰিছে আমি সেইবাবে 500 বিঘা মাটিৰ কাৰণে যিটো প্ৰথম পৰ্যায়ত 100 বিঘা যি এসপ্তাহৰ ভিতৰত আমি প্ৰদান কৰিম আৰু এনেকৈ যি আমি 500 বিঘা মাটিৰ কাৰণে শিৱসাগৰ জিলাৰ প্ৰত্যেকটো জেগাতে হাঁহ চৰা হওক আপোনাৰ নিতাই পানীটেঙী হওক আমগুৰি হওক আজি বেলেগ বেলেগ জিলাৰ পৰাও কঠীয়াবিলাক আহিছে আমি বানত সৰ্বস্ৰান্ত হোৱা খেতিয়সকলৰ মুখত যিটো হাঁহি বা ন খাবৰ কাৰণে আমি চেষ্টা কৰাইছোঁ হয় মই দেখুৱাই আছোঁ এই টাই আহোম ছাত্ৰ সন্থাৰ যিসকল বিষয়ববীয়া তেওঁলোকে এনেধৰণে পথাৰত কেৱল ৰাজপথতেই তেওঁলোকে নানামে এনেধৰণে এতিয়া তেওঁলোকে পথাৰত নমা দেখিবলৈ গৈছে নাঙল যুঁৱলি লৈ তেওঁলোকে বানত আক্ৰান্ত লোকসকলক কঠীয়াৰ ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে এজন মই ইয়াৰ যি উদ্যোগ লৈছে উদ্যোক্তাজনক পাইছোঁ এই কঠীয়াসমূহ এতিয়া আমি গম পাইছোঁ বান আক্ৰান্ত ৰাইজলৈ তোমালোকে দিয়াৰ চেষ্টা কৰিছা কেনেধৰণে লাভ কৰিব কিবা নম্বৰ যদি দিয়ে তেওঁলোকে এটা পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ পানীটেঙী আঞ্চলিক সমিতিৰ উদ্যোগত আমি যিসকল আচলতে বানাকান্ত আছে তেওঁলোকৰ বাবে আমি কঠীয়া ব্যৱস্থা কৰিছোঁ আৰু কঠীয়াসমূহ আমি এটা নাম্বাৰ দিয়া আছে আমাৰ সেই নাম্বাৰটোত ফোন কৰিলে আমাৰ কঠীয়া কি কঠীয়া লাগে আৰু আমি পৰাৰ লগেও পৰাৰ উপৰিও মানে আৰু বিভিন্ন ধৰণৰ যিসকলৰ মানুহ আমাৰ ইয়াত কঠীয়া থাকি গৈছে আমি সেইখিনিও ৰখাবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকৰ যদি এতিয়াও যদি প্ৰয়োজন আছে আমি কঠীয়া বিচাৰি দিম আৰু আপোনালোকে দেখি আছে সংবাদ মাধ্যমৰ জৰিয়তে হওক বা বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলন বৰগোহাঁই আৰু সাধাৰণ সম্পাদক ভাস্কৰ বৰগোহাঁইৰ নেতৃত্বত আমি সদৌ টাই আহোম ছাত্ৰই যিমান পাৰোঁ আচলতে সহায় কৰি আছোঁ খোৱাৰ বস্তুৰ পৰা ইত্যাদি কৰি মানুহৰ পলক যিবোৰ ঘৰত আচলতে পলক সোমাইছে পলকবোৰ চফা কৰাৰ লগতে আমি আৰু যি একেবাৰে দুখীয়া দৰিদ্ৰ আছে তেওঁলোকৰ ঘৰসমূহ আচলতে একেবাৰে শেষ হৈ গৈছে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই উদ্যোগত তেওঁলোকৰ সাধ্য অনুসৰি আমি ঘৰবিলাক আচলতে মেৰামতি কৰিবলৈ আমি চেষ্টা কৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে এতিয়া বানপীড়িত ৰাইজৰ ওচৰত বহুজন আহি তেওঁলোকক সহায় কৰা দেখিবলৈ পোৱা গৈছে আৰু অসমৰ এটা জাতীয় সংগঠন সদৌ টাই আহোম ছাত্ৰ সন্থাই তেওঁলোকে এতিয়া বানপীড়িতৰ কাৰণে ডিমৌত এতিয়া এনেধৰণে কঠীয়া পৰা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত